মানকাছাৰ নলা নিৰ্মাণৰ কামত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। মানকাছাৰ এখন নলা নিৰ্মাণৰ কামত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে গড়কাপ্তানি বিভাগ দক্ষিণ হালমাৰা সংমণ্ডলৰ অন্তৰ্গত 2018 আৰু 19 বিত্তীয় বৰ্ষৰ SODP আঁচনিৰ অধীনত মানকাছাৰ বজাৰত এটা নলা নিৰ্মাণৰ কামত চৰকাৰে আবণ্টন দিছে প্ৰায় 2 কোটি টকা আৰু ইয়াৰ ঠিকা লাভ কৰিছে মানকাছাৰ বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডলৰ পুত্ৰ মহিবুৰ ৰহমানে। কিন্তু কামটো নিম্নমানৰ সামগ্ৰীবোৰে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলি কামটো ভালকৈ কৰাৰ লগতে ইয়াৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। ড্ৰেইনৰ কাম চলি আছে। তারপর কথা হ'ল কি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে 980 মিটাৰ ড্ৰেইন আমি সুধিলোঁ ৰাইজৰ লগত আৰু সুধিছোঁ যাই ছাইডৰ ইনচাৰ্জ আছে তাই একোই নাজানে কোন 0 পইণ্টৰ পৰা কোনলৈকে কাম কোনখিনি কাম কিমান কাম কি ষ্টিমত কি ৰড দিব লাগে ছাইডৰ ইনচাৰ্জ একো নাজানে যে বহুতবাৰ কমপ্লেইন দিয়া হৈছে যে এইটো মহিবুৰ ৰহমান হয়। কিমান লাখ টকা? এইটো 2 কোটি টকা 1 কোটি 98 লাখ কিমান 2 কোটি টকা চলি আছে কাম। একদম কামটো একদম ল' কোৱালিটি চলি আছে। আগৰ যিবিলাক কাম আছিল আগৰ কামটো যি ধৰণেৰে আছিল সেই ধৰণেৰে কৰি আছে। কোনো ডিপ নাই কাম কোনো ৰিজাৰ্ভাৰ নাই কোনো ছাইডৰ কোনো নাই একদম কাম একদম ল' কোৱালিটি চলি আছে। আপোনালোকৰ জৰিয়তে আমি উদ্বোধন কৰ্তৃপক্ষক জনাওঁ যে কামটো যাতে ভাল হ'ব লাগে আৰু এনেকুৱা কাম কৰি আছে যে ৰাস্তাৰ ফালে আহি আছে কামটো এইটো ড্ৰেইনটো কোনো ৰাস্তাৰ কোনো মাটিৰ কোনো মানুহ নাই কোনো ছাইডৰ কোনো ইঞ্জিনিয়াৰ নাই বা কোনো নাই কোনো কিছু নাই আৰু এই বিষয়ে আমি ইয়াত কৈছোঁ আমি কি ছাইডৰ মহৰী আছে এইবিলাক আছে জনাইছোঁ যে আপোনালোকক আমাক এষ্টিমেট দিব বা ৰাইজক জনাব যে কিবা কিবি ৰাইজৰ লগত বহিব কেনেকুৱা কাম বা বুজি দিব ৰাইজক কিন্তু কোনো এতিয়ালৈকে কোনো এষ্টিমেট নাই ছাইডত কোনো নাই ৰাইজে কিবা ক'লে হ'ব আমি মোৰ কাম আমি কৰি আছোঁ বিভিন্ন দম্বালি মাৰি কথা আছে। হাতশিঙিমাৰীৰ পৰা খাইৰুজ্জামান ৰছেলৰ ৰিপৰ্ট।